ৰাজনীতিক দলটো ইলেকশ্যন ওচৰ চাপাৰ লগে লগে সেইবিলাক চিন্তাটো চৰ্চাটো চলি বিভিন্ন দল আছে বিভিন্ন দলে নিজৰ চিন্তা চৰ্চাটো কৰিবই আৰু লিষ্ট তৈয়াৰ কৰা সেইটো নিজৰ নিজৰ দায়িত্ব হয় এতিয়া কংগ্ৰেছে কৰিব বিজেপিও কৰিব আমিও কৰিম তো সময় সেইটো গম পাব তো আমাৰ কথাটো আমি UPPL আছোঁ আৰু অসমৰ আমি মিত্ৰ দল BTCতো আমি মিত্ৰ দল আমি ইণ্ডিয়াত আছোঁ অসমৰ আমাৰ ইণ্ডিয়া হিচাপে আমি ইয়াৰ প্ৰতিনিধিত্ব আমি কৰিম ইণ্ডিয়া হিচাপে যিটো পলিচি আহিব সেইমতে আমি কাম কৰিম এতিয়ালৈকে ৰাইট নাও ইণ্ডিয়াই সেইটো লিষ্ট প্ৰিপেয়াৰ কৰা তেনেকৈ কৰা নাই কিন্তু গ্ৰাউণ্ড প্ৰিপাৰেশ্যন ইলেকশ্যনত আমি প্ৰতিনিধিত্ব কৰিব পৰাকৈ যিটো আমাৰ প্ৰয়োজন এইটো আমি এতিয়া তৈয়াৰ কৰি আছোঁ ইণ্ডিয়া হিচাপে তো গতিকে বেলেগে কি কৰিছে কি কৰা সেইটো তেওঁলোকৰ কথা আমি ইণ্ডিয়া হিচাপে সময়মতে আপোনালোকক আমি জনাম যিসকল ব্যক্তিয়ে যোগদান কৰিছে তেওঁলোকেতো কৈ আছে মইতো কিবা দেখিছোঁ মিডিয়াত দেখিছোঁ মই আগতে BPFৰে আছিল এতিয়া আকৌ নতুনকৈ আহি পেলাই মোক আৰণাই পিন্ধাইছে গামোচা দি দিছে এইটো আমি কথা কোৱা নহয় যিসকল ব্যক্তিয়ে তেওঁলোকৰ তাত গৈ পেলাই যোগদান কৰিছে তেওঁলোকে নিজে কৈ দিছে এটা আমি কোৱা কথা নহয় তাতে ৰাইজক জনাইছে মিত্ৰাচাৰে যে BPF মিত্ৰাচাৰ যে কৰি আছে এই কথাটো ৰাইজক জনাব লাগিব না কি সংকটি হ'ব লগা আছে BPFৰ মানে BPF তাত যোগদান কৰাটো আমাৰ সংকটি হ'ব লগা কি আছে এতিয়া BPFৰ পৰা আমাৰ তাতেই আহি আছে হয় না নহয় এটা কথা মই আপোনালোকক কওঁ BPF দল কেতিয়াও সিহঁতে গণতান্ত্ৰিক পদ্ধতিৰে সুস্থিৰ অৱস্থাৰ কাম কৰিব পৰা দল নহয় যোৱা 15টা বছৰ যিটো তেওঁলোকে শাসন কৰিছিল সেই সময়ছোৱাৰ মাৰা কাটা ৰাজনীতি দমন নীতি মানুহে কোনো কথা ক'ব পৰা নাছিল কোনো ৰাজনীতি দলে সেই সময়ছোৱাত ইয়াৰ ইলেকশ্যনত প্ৰতিনিধিত্ব কৰিব পৰা নাছিল পাৰিছিলে জানো নাই হয় জানো তেওঁলোকে দমন নীতিৰে শাসন কৰা এটা দল হয় আজিতো গণতন্ত্ৰ শান্তি চুক্তি হোৱাৰ পিছত সব জাতি দল সংগঠন ইয়াৰ মানুহে খোলাকৈ ক'ব পৰা এটা পৰিৱেশ আহিছিলে না তো গণতন্ত্ৰ সম্পূৰ্ণ গণতন্ত্ৰ এটা প্ৰতিষ্ঠা হৈ গ'ল এতিয়া চবেই ক'ব চবেই ইয়াৰ প্ৰতিনিধিত্ব কৰিব আমিতো এইটোকে বিচাৰিছোঁ ইয়াত কংগ্ৰেছো আহক BJP আহক সকলো দলে আহক খেলক মনমতে সকলোৱে মানে ইয়াৰ প্ৰতিনিধিত্ব কৰিব এনেকুৱা এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াত তেওঁলোকে কাম কৰিব নোৱাৰে গতিকে দিশ হাৰা হৈ গ'ল আমি কোৱা কথা নহয় তেওঁলোকৰ যিসকল যোগদান কৰাইছে তেওঁলোকে কৈ আছে মিত্ৰাচাৰটো তেওঁলোকৰ মানুহে কৈ আছে হাগ্ৰামাই যে নিজে মিত্ৰাচাৰ আশ্ৰয় লৈছে এইটো হাগ্ৰামাৰ মানে সদস্যসকলে কৈ আছে এইটো আমি কথা কোৱা নহয় তো স্পষ্ট কথাটো হ'ল আমি UPPL ইয়াৰ এটা গঠবন্ধন আমি কাম কৰি আছোঁ আমি দায়বদ্ধতাৰে আমি কাম কৰিম স্থায়ী শান্তি ইয়াৰ প্ৰতিষ্ঠা হৈ গ'ল সকলো জাতি জনগোষ্ঠীৰ সকলোৰে ইয়াৰ সমমৰ্যাদা দি পেলাই সম উন্নয়ন হোৱাটো আমাৰ লক্ষ্য